নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ বন্ধু-বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 1। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। এই পাঠটোত থকা যিমানখিনি MCQ আছে আৰু যিমানখিনি তোমালোকৰ 1 মাৰ্কছৰ 2 মাৰ্কছৰ কুৱেশ্যন আছে মই গোটেইখিনি এই ভিডিঅ'টো লৈ আহিছোঁ। পাঠটোৰ নাম হ'ল তোমালোকৰ প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থকাৰ কাৰণে। 1 নম্বৰত দিয়া আছে আমাৰ চমু উত্তৰ লিখা। 1 নম্বৰৰ কত দিয়া আছে প্ৰান্তীয় গোট কাক বোলে। ইয়াৰ উত্তৰ হ'ল আৰ্থিক সামাজিক আৰু শৈক্ষিক অনুগ্ৰহৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি। তাৰ পিছত খ নম্বৰত দিয়া আছে অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে কৰ পৰা বনোৱা আমদানি কৰিছিল। ইয়াৰ উত্তৰটো হ'ব আমাৰ ভাৰতৰ মধ্যভাগৰ পৰা। তাৰ পিছত গ নম্বৰত দিয়া আছে কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়। এইটো হ'ব আমাৰ শিক্ষাৰ অধিকাৰ আইন মতে 2009 চনত। ঘ নম্বৰ দিয়া আছে গৰাখহনীয়া হলে কি হয়। উত্তৰ দিয়া আছে আমাৰ গৰাখহনীয়াৰ ফলত একোখন গাঁও খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়। তাৰ পিছত উঙ নম্বৰত দিয়া আছে বৃহৎ নদী বান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ নদী বান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। এই ফলত বান্ধ নিৰ্মাণ কাৰ্যকাৰী হোৱাৰ বাবে সেই অঞ্চলত বসবাস কৰা লোকসকলে নিজ ঠাই এৰি যাব লগা হয়। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোকসকলৰ নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰং হোৱাৰ লগে লগে তাত থকা মাছ পুঠি বিভিন্ন জলচৰ প্ৰাণীসমূহৰ বিলুপ্ত ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লোকসকলৰ যাতায়াতত বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চল মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰে। তাৰ পিছত আমাৰ 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰত দিয়া আছে কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে। তোমালোকৰ প্ৰধান সমস্যাসমূহ কি। ইয়াৰ উত্তৰটো হ'ব আমাৰ অৰ্থনৈতিক বিকাশ, নাগৰিকৰণ আৰু আধুনিকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেই সকল লোক প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয়। চাহ উদ্যোগ, বৃহৎ নদী বান্ধ, প্ৰাকৃতিক দুৰ্যোগ, বানপানী, গৰাখহনীয়া, ভূমিকম্প আদিৰ বাবেও বহু লোক প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে।
ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ নাগৰিকৰৰ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা অৰ্থ সামাজিক আৰু শৈক্ষিক দিশত অনুগ্ৰহৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ প্ৰান্তলৈ গুচি যায়। লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে, সংস্থাপনহীন হৈ অততত সিঁচৰতি হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। খ নম্বৰত দিয়া আছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে? উত্তৰত দিয়া আছে আমাৰ জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা প্ৰধান ভাগবোৰ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত দিয়া আছে বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান কাৰিকৰী প্ৰতিষ্ঠানসমূহ আসন সংৰক্ষণ কৰা হৈছে। 2 নম্বৰত দিয়া আছে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানীৰ সুবিধা প্ৰদান কৰা হৈছে। 3 নম্বৰত দিয়া আছে অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে। তাৰপিছত 4 নম্বৰত দিয়া আছে জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। 5 নম্বৰত দিয়া আছে অস্পৃশ্যতা বৰ্জন আইনৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলা মিছাৰ সুবিধা প্ৰদান কৰা হৈছে। 6 নম্বৰত দিয়া আছে সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাও কৰিছে। তাৰপিছত 7 নম্বৰত দিয়া আছে শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত সমাজৰ কোনো ল'ৰা ছোৱালী প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰাটো নিশ্চিত কৰিছে। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে পৰ্বত অঞ্চলৰ জনজাতিসকলৰ বাবে কেনে ধৰণৰ সাহিত্য শাসন আছে দুখনৰ নাম লিখা। নাম দুখন হ'ল তোমালোকৰ উত্তৰত দিয়া আছে জনজাতিসকলৰ অৰ্থ সামাজিক উন্নতিৰ বাবে সাহিত্য শাসনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ পৰ্বত জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাও সকলৰ বাবে উত্তৰ কাছাৰ পৰ্বত জিলা পৰিষদ গঠন কৰিছে। তাৰপিছত 3 নম্বৰ দিয়া আছে আমাৰ খালী ঠাই পূৰ কৰা। সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়। সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ দেশ মাটি চাহ খেতিৰ বাবে উপযোগী। এইটো হ'ব আমাৰ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী। তাৰপিছত গ নম্বৰত দিয়া আছে দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকে দিয়া আছে দেশৰ বিকাশত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকে ইয়াত হ'ব এনসাৰটো দায়বদ্ধ। ঘ নম্বৰত দিয়া আছে আমাৰ সংখ্যালঘু লোকসকল
দেশক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ সংবিধানে সংখ্যালঘু লোকসকল ভাষা আৰু সাংস্কৃতিক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। 9 নম্বৰত দিয়া আছে মানুহে শস্য উৎপাদন কৰিব নোৱাৰে মৎস্য উৎপাদন কৰিব নোৱাৰে। ইয়াৰ উত্তৰটো হ'ব আমাৰ মানুহে শস্য উৎপাদন কৰিব নোৱাৰে, তাৰপিছত মৎস্য উৎপাদন কৰিব নোৱাৰে। এতিয়া আহিল আমাৰ 4 নম্বৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকৰ এক্সামত আহি থাকে। ইয়াত ক নম্বৰত দিয়া আছে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম। ইয়াৰ উত্তৰটো হ'ব আমাৰ শুদ্ধ। তাৰপিছত খ নম্বৰত দিয়া আছে বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অৱহেলা কৰিম। এইটো হ'ব আমাৰ অশুদ্ধ। তাৰপিছত গ নম্বৰত দিয়া আছে দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম। এইটো হ'ব আমাৰ শুদ্ধ। ঘ নম্বৰ আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমিও স্নেহ পাম। এইটো হ'ব আমাৰ শুদ্ধ। 9 নম্বৰত দিয়া আছে প্ৰাকৃতিক দুৰ্যোগ হলে আমি পৰস্পৰক সহায় নকৰোঁ। এইটো হ'ব আমাৰ অশুদ্ধ। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু যদি তোমালোকে এই ভিডিঅ'ৰ PDF তোমালোকে বিচৰা, মোৰ ডেছক্ৰিপশ্যনত মোৰ ইমেইল দিয়া আছে, তোমালোকে মোক মেইল কৰিবা এটা, মই তোমালোকক এই PDF দি দিম। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত। ধন্যবাদ।